যদি আপোনাৰ এটা বেংক একাউণ্ট আছে, যদি আপোনাৰ এখন আধাৰ কাৰ্ড আছে, প্ৰায় আপোনালোকৰ বাবে আজি 6টা গুৰুত্বপূৰ্ণ নতুন নিয়মাৱলী লৈ আনিছো, যিহেতু আজি 1 নৱেম্বৰ 2025 চনৰ। গতিকে সম্পূৰ্ণ ভিডিঅটো শেষলৈকে চাব। যদি নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰিব, ফেচবুকত চাই থকাখিনিয়ে ফলো কৰিব। আমি স্টেপ বাই স্টেপ এটাকৈ আপোনালোকক নতুন নিয়মবিলাক জনাই যাম। গতিকে যিসকল ব্যক্তিয়ে সত্যৰ সন্ধানত কিবা এটা চাব বিচাৰি থাকে, সেই সকল ব্যক্তিৰ বাবে মই সদায় ভিডিঅ' লৈ আনো। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এতিয়াৰে পৰা আপোনাৰ বেংক একাউণ্ট, এফডি, তাৰপিছত আপোনালোকৰ ৰেকাৰিং ডিপজিট, লকাৰ খুলিবলৈ অৱশ্যে নমিনি দিয়াব লাগিব বুলি বাধ্যতামূলক নহয়। এইটো আপোনালোকৰ প্ৰথমটো গুৰুত্বপূৰ্ণ নিয়ম। ইচ্ছা নহলে আপুনি নমিনি নোহোৱাকৈ একাউণ্ট চলাব পাৰিব। আগতে মানে আপুনি যেতিয়া একাউণ্ট খুলিব গৈছিলে, আপুনি একাউণ্ট খুলিবলৈ নমিনি দিব লাগিছিল। এতিয়াৰে পৰা সেই নমিনি দিব নালাগে। আৰু যদি ভাবে মই এজন নহয়, মই 4-5 জন নমিনি দিব বিচাৰো, তেতিয়াও আপুনি দিব পাৰিব। এইটো এটা নতুন নিয়ম। যদি ভাল লাগিলে কমেন্ট সেকশনত কমেন্ট। তাৰপিছত আহিল দ্বিতীয়টো গুৰুত্বপূৰ্ণ নিয়মাৱলী, আধাৰ কাৰ্ডত তথ্য সংশোধনৰ নতুন নিয়ম। এতিয়া চাব, নাম, ঠিকনা, জন্মৰ তাৰিখ, লিংগ, মোবাইল নম্বৰ আদি আপোনালোকে অনলাইনত সহজে সংশোধন কৰিব পাৰিব। লগতে আপোনালোকৰ OTP ভেৰিফিকেশ্যনৰ বাবে মোবাইল নম্বৰ আধাৰত সংযোগী হোৱাটো কিন্তু বাধ্যতামূলক। মানে আপোনালোকৰ যিটো আধাৰত দিয়া ফোন নম্বৰ থাকিব, সেইটোত OTP অহা হ'ব লাগিব। তেতিয়াহে আপুনি অনলাইনত কামবিলাক কৰিব পাৰিব। অনলাইন আপডেট কিছু সময়লৈ বিনামূল্যেও কৰিব পৰা যাব বুলি তেওঁলোকে উল্লেখ কৰিছে। আৰু এই যিটো নিয়মাৱলী, এই নিয়মাৱলীটো কেনেকুৱা পালে কমেন্টত কমেন্ট কৰি জনাব। যদি আপোনাৰ আধাৰ সম্পৰ্কীয় কিবা সুধিব লগা আছে, তেন্তে এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰিব। নিশ্চয় আপোনালোকক মই সহায় কৰিবলৈ চেষ্টা কৰিম। তাৰপিছত আপোনালোকৰ তৃতীয়টো হৈছে নিয়মাৱলী, GST পঞ্জীয়নৰ নতুন নিয়ম সহজীকৰণ। এতিয়া চাব, ক্ষুদ্ৰ ব্যৱসায়ী, নতুন অনলাইন দোকান, মাইক্ৰ' এণ্টাৰপ্ৰাইজ আদিৰ বাবে GST নিবন্ধন প্ৰক্ৰিয়া আগতকৈ বেছি সহজ হ'ব বুলি উল্লেখ কৰিছে। অৰ্থাৎ নতুন উদ্যোগ সৃষ্টিৰ সময়, নথি আৰু জটিলতা মানে কমি যাব। এতিয়াৰে পৰা মানে কমোৱা হৈছে বুলি উল্লেখ কৰিছে। এই যিটো নিয়মাৱলী, এই নিয়মাৱলীটো কেনেকুৱা পালে কমেন্টত কমেন্ট কৰি জনাব। তাৰপিছত 4 নম্বৰটো হৈছে পেঞ্চন, অৰ্থাৎ NPS, নেশ্যনেল পেঞ্চন চিষ্টেম সম্পৰ্কীয় পৰিৱৰ্তন এটা আহিছে। আজিৰ পৰা হ'ব। চৰকাৰী কৰ্মচাৰী বা পেঞ্চনভোগী সকলক স্কিম পৰিৱৰ্তন আৰু দাখিলৰ সময়সীমা এতিয়াৰে পৰা বৃদ্ধি কৰি দিয়া হৈছে। অৰ্থাৎ আজিৰ দিনটোৰ পৰা NPSৰ যোগদান বাতিল বা আপোনালোকৰ স্থানান্তৰ বেছি সুবিধাজনক হ'ব বুলিও এতিয়া উল্লেখ কৰিছে। গতিকে এই যিটো আপোনালোকৰ স্কিম আছিল বা এই যিটো আপোনালোকৰ নিয়মাৱলী আছিল, এই নিয়মাৱলীটো কেনেকুৱা পালে বা কোনোবা যদি পেঞ্চনধাৰী লোকে এই ভিডিঅ'টো চাই আছে, কমেন্ট সেকশনত কমেন্ট কৰিব। তাৰপিছত 5 নম্বৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বা 5 নম্বৰ গুৰুত্বপূৰ্ণ নিয়মটো হৈছে হলুদ মটৰ, অৰ্থাৎ ইয়েলো পেজ, অৰ্থাৎ আমদানিত 30% এতিয়া শুল্ক। এতিয়া চাব, 1 নৱেম্বৰৰ পৰা হলুদ মটৰ আমদানিত 30% কাষ্টম ডিউটি লাগিব। অৰ্থাৎ এতিয়া চৰকাৰে বিদেশৰ পৰা খাদ্য সামগ্ৰী আমদানি নিয়ন্ত্ৰণ কৰিবলৈ এই পদক্ষেপ লৈছে। যদি ভাল লাগিলে এই নিয়মাৱলীটো কমেন্ট সেকশনত কমেন্ট কৰিব। এবাৰ আমি আগবাঢ়িম শেষৰটো নতুন নিয়মাৱলীৰ দিশে, অৰ্থাৎ 6 নম্বৰ নিয়মাৱলীটো, বিমান উৰণ সম্পৰ্কীয় নতুন নিয়ম, অৰ্থাৎ আমি ইংৰাজীত শৰ্টত কম DGCA। এতিয়া দিল্লী, মুম্বাই সদৃশ বিমান পৰিবহণ বিভাগৰ অধীনত পাইলটসকলৰ কৰ্মঘণ্টা আৰু বিশ্ৰামৰ সময় নতুনভাৱে সংশোধন কৰা হৈছে বুলিও জানিব পৰা গৈছে। অৰ্থাৎ ইয়াৰ উদ্দেশ্য অতিৰিক্ত কৰ্মঘণ্টা কমাই বিমান সুৰক্ষা এতিয়াৰে পৰা বৃদ্ধি কৰা হ'ব। এতিয়া শেষত মই কেইটামান আপোনালোকক উপদেশ দি যাম। একেবাৰে শৰ্টত আপোনালোকে জাষ্ট বস্তুকেইটা এবাৰ চাই যাব। এতিয়া প্ৰথমতে আপুনি বেংক নমিনি দিব নে নিদিব, নিজৰ ইচ্ছা অনুসৰি আপোনালোকে পুনৰ চেক কৰক। আধাৰ মোবাইল নম্বৰ সংযোগী আছে নে নাই নিশ্চিত কৰক। আপুনি আপোনাৰ মোবাইল নম্বৰটো আধাৰৰ সৈতে লিংক হৈ আছে নে নাই সেইটো নিশ্চিত কৰক। ভুল থাকিলে অনলাইন যোগে আপুনি সংশোধন কৰি আজিয়ে লওক। ব্যৱসায়ত অৰ্থাৎ GSTৰ নতুন নিয়মৰ সুবিধা লৈ উদ্যোগ আৰম্ভ কৰিব পাৰিব আপোনালোকে। পেঞ্চন অৰ্থাৎ NPS পৰিৱৰ্তন লাগিলে সময়সীমা মিছ নকৰিব। আমদানি বাণিজ্যিক শুল্ক বৃদ্ধিৰ প্ৰভাৱ ব্যৱসায়ত পৰিব নে নাই আপুনি চাব লাগিব।
তাৰ পিছত বিমান যাত্ৰাৰ মূল্য আৰু সময়সূচিত সামান্য পৰিৱৰ্তন আপোনালোকে দেখা যাব বুলিও মই ভাবো গতিকে আপোনালোকৰ মন্তব্যবিলাক কমেন্ট সেকশনত কমেন্ট কৰি জনাব এই যিখিনি মই আগতে কলো সেই বস্তুখিনি মই একেবাৰে কম সময়ৰ ভিতৰত আপোনালোকক এটা আভাস দিলো গতিকে আপোনালোকে আপোনালোকৰ মন্তব্যবিলাক এই ভিডিওৰ কমেন্ট সেকশনত দাঙি ধৰিব গতিকে নৱেম্বৰ মাহত হলনি হবলগীয়া নিয়ম আটাইখিনি মই কভাৰ কৰিবলৈ চেষ্টা কৰিলো এই ভিডিওটোত যদি ভাল পালে ভিডিওটো শেয়াৰ কৰিব ফেসবুকত চাই থকা খিনিয়ে ফলো কৰিব লগতে ইউটিউবত চাই থকা আমাৰ যিখিনি ভিউৱাৰ্ছ আছে সেই ভিউৱাৰ্ছ খিনিয়ে অন্য কেইজন মানলৈ এই ভিডিওটো শেয়াৰ কৰাৰ লগতে চেনেলটো যদি সাবস্ক্ৰাইব কৰাই সাবস্ক্ৰাইব কৰি থবলৈ কিন্তু নেপাহৰিব গতিকে বিদায় মাগিছো অন্য এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় হওক